চৰকাৰী চাকৰিয়ালসকলৰ বাবে এক ডাঙৰ খবৰ। ডিএ বৃদ্ধিত অনুমোদন কেবিনেটৰ কিমান শতাংশ বৃদ্ধি পাব ডিএ এই সম্পৰ্কে আজি মই জনাম। কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব, চাই থকা অৱস্থাত লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। কিছুদিন আগত মই এই থাম্বনেইলত ভিডিঅ' এটি প্ৰস্তুত কৰিছিলোঁ আৰু য'ত মই কৈছিলোঁ যে আশা কৰা অনুসৰি 3 পৰা 4% ডিএ বৃদ্ধি নহ'ব, আৰু সেই ভিডিঅ'টিৰ কমেণ্টছত বহুতে বিৰূপ মন্তব্য কৰিছিল। কিন্তু আজি মোৰ সেই ভিডিঅ'টিত যিখিনি কথা মই কৈছিলোঁ সেইখিনি সত্য প্ৰমাণিত হ'ল আৰু ডিএ বৃদ্ধি কেবিনেটে অনুমোদন জনাইছে যদিও মাত্ৰ 2% ডিএ বৃদ্ধিৰে অনুমোদন জনাইছে। শুকুৰবাৰ অৰ্থাৎ আজি কেন্দ্ৰীয় কেবিনেটে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ বাবে 2% ডিএ বৃদ্ধিত অনুমোদন জনায়। আৰু আমাৰ ৰাজ্য চৰকাৰে যিহেতু কেন্দ্ৰীয় চৰকাৰক ফ'ল' কৰে, গতিকে আমাৰো ৰাজ্য চৰকাৰৰ ক্ষেত্ৰতো একেই 2% বৃদ্ধি প্ৰযোজ্য হ'ব। এই বৃদ্ধিৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ডিএ 53%ৰ পৰা 55% হ'বগৈ, যাৰ ফলত কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ বৃদ্ধি পাব দৰমহা। 2024 চনৰ জুলাই মাহত অন্তিমবাৰৰ বাবে ডিএ বৃদ্ধি কৰা হৈছিল কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে, আৰু 50%ৰ পৰা 53%লৈ কৰা হৈছিল ডিএ বৃদ্ধি। উল্লেখযোগ্য যে চৰকাৰী কৰ্মচাৰীৰ ডিএ বছৰত দুবাৰ বৃদ্ধি হয়। চৰকাৰী কৰ্মচাৰীসকলক মুদ্ৰাস্ফীতিৰ পৰিস্থিতিৰ সৈতে খাপ খোৱাকৈ জীৱন যাপনৰ নিশ্চিত প্ৰদান কৰিবলৈ আৰ্থিক সুবিধা প্ৰদান কৰাই এই ডিএ বৃদ্ধিৰ লক্ষ্য। গতিকে ৰঙালী বিহুৰ আগত নিশ্চয় এটি ভাল খবৰ যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধি কৰা হৈছে, 2%ই হওক লাগিলে ডিএ বৃদ্ধি কৰা হৈছে, আৰু আমাৰ ৰাজ্য চৰকাৰৰ ফালৰ পৰাও 2 এদিনতে এই ঘোষণা আমি লাভ কৰিম বুলি আশা কৰা গৈছে যে 2% ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবেও ডিএ বৃদ্ধি কৰা হ'ব। ধন্যবাদ।